কথাখিনি সন্দেহ হোৱা নাছিলে। কিন্তু যেতিয়াই দিন বাগৰিছে তেতিয়াই নতুন নতুন তথ্য সকলোৰে সন্মুখলৈ আহিছে। আৰু এনেকুৱাও হৈছে যে ৰাতিপুৱা সময়ত হৈছিলে ঘটনাটো, আৰু তাৰ ৮-১০ ঘণ্টা পিছতহে বাতৰিটো অসমলৈ বিয়পিলে, এনেকুৱা ধৰণৰ কথা ওলাইছে। বিভিন্ন ধৰণৰ কথাবিলাক ওলাইছে। আৰু যদি কোনোবাই কাৰোবাক আক্ৰোশমূলকভাৱেও এই ঘটনাৰ লগত জড়িত কৰিব বিচাৰিছে, সেই কথাও আমি নাজানো। কিন্তু যিহেতু কেইটামান খুব প্ৰাথমিক কথা আছিল যে তেখেতক পানীত নামিবলৈ দিব নালাগে বুলি গুৱাহাটীত যেতিয়া নেম কেয়াৰ হস্পিটেলত চিকিৎসা হৈ থাকে সেইখিনি সময়ত ডক্টৰ বৰুৱা ডাঙৰীয়াই পৰামৰ্শ দিছিল জুই আৰু পানীৰ পৰা সাৱধানে থাকিবলৈ। তেনে অৱস্থাত কেনেকৈ তেখেতক পানীত নামিব দিয়া হ'ল, আৰু দেখা পালোঁ শেহতীয়াকৈ যে তেখেতে যিটো লাইফ জেকেট থাকে, লাইফ জেকেট নোহোৱাকৈও সাঁতুৰিছে। কিন্তু বাহিৰৰ দেশত যেতিয়া আমি ভ্ৰমণলৈ যাওঁ দেখোঁ যে তাত এই নিয়ম কানুনবিলাক খুব মানে। তাত লাইফ ভেষ্ট নোহোৱাকৈ পানীৰ ওচৰলৈ যাব নিদিয়ে, যিমানে সাঁতোৰ বিশেষজ্ঞ নহওক। সেই গতিকে এনেকুৱা ধৰণৰ কিছুমান টেকনিকেল কথা ভাইলেট হ'ল নেকি, এই কথাবিলাকো আছে। সেই গতিকে নিৰপেক্ষভাৱে এটা তদন্ত হোৱাটো প্ৰয়োজন। আৰু নিৰপেক্ষ তদন্ত হ'বলৈ হ'লে আমি মই ভাবোঁ ব্যক্তিগতভাৱে, এইটো মোৰ দলৰ সিদ্ধান্ত বা কেনেকুৱা মই নাজানো, কিন্তু জুবিন গাৰ্গৰ গীতে মাতে তেখেতৰ কথাবিলাক শুনি তেখেতৰ প্ৰতি যিটো মৰম আৰু ভাল পোৱা আৰু শ্ৰদ্ধা, যিহেতু তেখেতে অসমৰ কাৰণে বহুখিনি কথা গীতে মাতে কৈ গৈছে, তেখেতৰ মৃত্যু কাৰো ষড়যন্ত্ৰ নহওক, এই কথাটো অসমৰ ৰাইজে জানিব পালে ভাল পাব। সেই গতিকেই মই বিচাৰোঁ যে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এজন ন্যায়াধীশৰ যোগেৰে, আৰু যিহেতু বিদেশৰ মাটিত হ'ল, সেই গতিকে ভাৰত চৰকাৰৰ সংস্থাৰ প্ৰয়োজন হ'ব। সেই গতিকে CBI লগত থাকক। আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই অসম আৰক্ষীক দিছে, অসম আৰক্ষী CID য়ে তদন্ত কৰিব বুলি কৈছে। মই ভাবোঁ বিদেশৰ মাটিত তেনেকুৱা তদন্ত কৰিবলৈ তেখেতসকল বৰ এক্সপাৰ্ট নহয়। সেই গতিকে মই আজি ৰাষ্ট্ৰপতি ডাঙৰীয়ালৈ এখন নিৰপেক্ষ তদন্ত দাবী কৰি পত্ৰ প্ৰেৰণ কৰিছোঁ। মই কাকো দোষাৰোপ কৰিব নিবিচাৰোঁ, কাৰণ মই নাজানো গোটেই কথাবিলাক। মই কিন্তু ৰাইজৰ যিহেতু সন্দেহ, আৰু কোনেও অপবাদ ল'ব নালাগে। যদি তেওঁ দোষী নহয়, তেওঁ নিশ্চয় দুখৰ ভাগি ৰাইজে ক'লে বুলি হ'ব নালাগে। কথাখিনি জল পট স্পষ্ট হ'ব লাগে। সেই গতিকে মই বিচৰা ধৰণে এটা তদন্ত হ'লে ভাল হ'ব বুলি মই মত পোষণ কৰোঁ। আৰু এটা বস্তু দেখা গৈছে যে কিছুমান